নমস্কাৰ জনাইছোঁ সকলোকে মোৰ অন্য এটি মিনি ভ্লগলৈ। আমি ডায়েটলৈ বুলি ওলালোঁ, মই আৰু মোৰ লগৰীজনী। তাৰ পাছত আমাৰ বান্ধৱীজনীৰ জন্মদিন থকা হেতুকে তাইক আমি দুয়ো মিলি এটা সৰু উপহাৰ এটা দি দিলোঁ। তাৰপিছত আমি ডায়েটৰ পৰা আহি আবেলি ওলালোঁ অকণমান ফুৰিবৰ কাৰণে, যিহেতু বহুত গৰম পৰিছে। আৰু আমি পুখুৰীটোৰ পাৰত কিছু সময় গৈ বহিলোঁ আৰু পুখুৰীটোৰ পৰা খুব ধুনীয়া বতাহ আহি আছিল। তাৰপিছত আমি আহি খালোঁ চিঙৰা আৰু মিঠাই। তাৰপাছত আমি আজি ৰাতিৰ সাজৰ কাৰণে যোগাৰ কৰিলোঁ অকণমান চিকেন, আৰু এই চিকেনখিনি নিমখ, হালধি, তাৰপাছত ৰেড চিলি, পিঁয়াজ আদি দি তাই মেৰিনেট কৰিলে। আচলতে এইটো এটা চিম্পুলকৈ বনোৱা ৰেচিপি। আচলতে চিকেন বনাব সকলোৱে জানে, তথাপিও দেখুৱালোঁ। তাই তেলত পিঁয়াজ আৰু মেৰিনেট কৰি থোৱা চিকেন, তেজপাত এইখিনি দি দিলে। তাৰপিছত আলু দি দিলে। তাৰপিছত লাহে লাহে আমাৰ চিকেনখিনি ৰেডি হৈ গ'ল। কালাৰটো খুব ধুনীয়া আহিছে চিকেনখিনিৰ। তাৰপিছত আমাৰ লাহে লাহে চিকেনখিনি ৰেডি হৈ গ'ল, আৰু আছিল আমাৰ চিকেনখিনিৰ ফাইনেল লুক। বাই বাই।